खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी बिटिसिआव एसआरखौ लानानै सोर नाटक खालामदों बिटिसिनि गासै मोनबा जिल्लायाव एसआरखौ लानानै फैगौ जा विधानसभा बिसायख'थि बे विधानसभा बिसायख'थिखौ नोजोर होनानै हाग्रामा महिलारि बिथाङा एसआरनि सायाव नाटक खालामनो नागिरमारदों नामा नंगौ बे समाव इउपिपिएलनि आफादगिरि प्रमद बर' बिथां थामहिनबा बिटिसिनि बारग' चिफ प्रमद बर' बिथाङा एसआरखौ लानानै गिबि खेबनि थाखाय बाथ्रा बुंदों जेराव बिटिसि ओनसोलजों लोगोसे रायजो नाङैनो एसआरखौ लानानै गोबां दुंहाव थासारि आरो गोबां बेले बेजे जेराव मैयासो बिटिसिनि चिफ हाग्रामा महिलारि एबा बिटिसि सरकारनिफ्राय बिटिसिनि गासै मोनबा जिल्लानि जिल्ला बेंगिरि बिथांमोनजों सावरायनानै एसआरखौ बिटिसिनि गासै मोनबा जिल्लायाव टटेलि बन्द खालामनायनि बाथ्रा बुंदों नाथाय फैबाय थानाय विधानसभा बिसायख'थियाव माइनरिटिनि भटखौ मोननो थाखाय एबा माइनरिटिनि सासे हिरो जानो नागिरनानै नाटक देखायफ्लादों नामा बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा आरो बेखौनो बुंदों नामा थारैनो प्रमद बर' बिथाङा नाटक खालामदों होननानै बाथ्रा बुंदों एसआरखौ लानानै बिटिसि ओनसोलाव नाटक खालामदों होननानै प्रमद बर' बिथाङा फोरमायथिदों आरो बिथाङा गोख्रों भाबै बाथ्रा बुंथिदों एसआरनि गेजेरजों सासेबो भट होनो मोननाय रायजो राजाफोरा भट होनो मोनै जानो नाङाथै एबा हाराखास्ति जानो नाङाथै आरो गोदानै 18 बोसोर बैसो जानाय लाइमोनफोरखौबो थाबैनो एसआरनि गेजेरजों मुं थिसननांगौ एबा भट होनो मोननांगौ होननानै बाथ्रा बुंथिनानै बे समाव दाबि दैखांदों प्रमद बर' बिथाङा आरो बेनि सायाव इउपिपिएल राजखान्थि दोलो महरै गोख्रोङै नायबिजिरनानै बाथ्रा बुंथिगोननानै एबा खामानि मावनायनि खोथा होदों प्रमद बर' बिथाङा फोरमायदों दि नाटक खालामदों होननानै थारैनो बे समाव हाग्रामा महिलारि बिथाङा फैबाय थानाय विधानसभा बिसायख'थियाव माइनरिटि सुबुंफोरनिफ्राय भट आराय खालामनो थाखाय बे एसआरखौ लानानै नाटक गेलेदों नामा बे मोनसे गिदिर सोंथि दानिया फैदो बेदिब्ला एसआरखौ लानानै प्रमद बर' बिथाङा बिटिसि ओनसोलाव माबायदि बाथ्रा बुंथिदों बिथांनिफ्राय जों आबुङै खोनासंदोना लादिनि जितु आमार रिविजन হৈ আছে ইলেকশন এছআৰ ইয়াত বহুতখিনি কমপ্লেইন আহিছে বহুত জেনুইন মানুহৰ নাম কৰ্তন হৈছে আৰু ইটো লৈ পেলাই বহুতে সন্দেহ প্ৰকাশ কৰিছে আমি আমাৰ দলৰ তৰফৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক অনুৰোধ কৰিম যে ইয়াত কোনো জেনুইন মানুহ 18 বছৰৰ ওপৰত যিসকলে ভাৰতীয় নাগৰিক ভোট দিবলৈ পায় এই সকলৰ এটাও নাম যাতে বাদ পৰি নাযায় আৰু হিতুৰ কাৰণে আমি ইউপিপিএল দলে চকাৰ দৃষ্টি ৰাখিম আৰু আমি কাম কৰি আছো ইয়াত দেখিবলৈ পাইছো কিছুমান দলে ইতিমধ্যে নাটক আৰম্ভ কৰিছে কিন্তু ইউপিপিএলে কোনো ইয়াত এইটোক লৈ পেলাই নাটক বা ড্ৰামা ৰাজনীতি কৰাৰ কথা নাই যে ভাৰতৰ সংবিধানে যি সকলক ভোটাধিকাৰ দিছে সেই সকলে ভোটাধিকাৰৰ পৰা কোনো কাৰণত বঞ্চিত হ'ব নালাগে চৰকাৰৰ কাম হ'ল ভোটাধিকাৰ দিয়া যে ইয়াত কাকবা কিবা এটা কৰ্তন কৰা কিবা কৰা যিসকল জেনুইন নাগৰিক হাৰাশাস্তি কৰা এইবিলাক হ'ব নালাগে সো হেতু ইউপিপিএল দলৰ আমাৰ ষ্টেণ্ড ক্লিয়াৰ কৰিম আৰু যোৱা 5টা বছৰ চৰকাৰ চলোৱাৰ সময়ত সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিবিলাকৰ কাৰণে আমি ক্যালেন্ডাৰত মানে এইটো আনিবৰ কাৰণে ঠিক কৰিছিলো কিবা এটা উৎসৱ আমি কাউন্সিলৰ ক্যালেন্ডাৰত আনিব বিচাৰিছিলো কাৰণটো হৈছে যে বহুত জনগোষ্ঠী আছে ভাৰতৰ স্বাধীনতাৰ 78 বছৰ পিছতো নিজৰ কিবা এটা জাতীয় উৎসৱ নিজৰ সংস্কৃতি বা কিবা এটা স্পেশাল ডে যিবিলাক ৰিকগনিশ্যন পোৱা নাই ভাৰতৰ সংবিধানে সকলো জাতি জনগোষ্ঠীক নিজৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতি লৈ জীয়াই থাকিবলৈ অধিকাৰ দিছে কিন্তু ৰিজনেল লেভেলত ইটো ডিসক্ৰিমিনেশন হৈছে ইয়াৰ পৰা যাতে এই জনগোষ্ঠী বিলাকে সকা পাব পাৰে হিটো আমি কাউন্সিল গভৰ্ণমেন্ট হিচাপে কিছুমান কাম আৰম্ভ কৰিছিলো আৰু সেই কামখিনি আমি সম্পন্ন কৰাটো বিচাৰো আৰু অনাগত দিনত ইউপিপিএল দলে ইয়াৰ কাৰণে আমি কাম কৰি যাম তেনেকা লৈ পেলাই বিভিন্ন কথা আমি আলোচনা কৰিম আৰু ইয়াৰ লগতে 26ৰ নিৰ্বাচন আহি আছে ইয়াৰ ওপৰতো আমি আলোচনা কৰিম আৰু ইউপিপিএল দল এতিয়া বিটিআৰ অঞ্চলৰ সকলো বুথ সকলো প্ৰাইমাৰী সকলো অঞ্চলত শক্তিশালী হিচাপে কাম কৰি আছে আৰু অসমৰ বিভিন্ন অঞ্চলতো বিটিসিৰ বাহিৰতো এতিয়া ইউপিপিএল দল গঠন হৈছে তেখেত সকলো কাম কৰি আছে তো সেই কাৰণে আমি অনাগত দিনত 26ৰ ইলেকশ্যনৰ এটা সক্ৰিয় ৰল ল'ম আৰু অসমত এটা হেলদি ডেমক্ৰেসি আৰু অসমৰ সকলো জাতি জনগোষ্ঠীয়ে যাতে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব পাৰে সেই উদ্দেশ্য লৈ পেলাই আমাৰ ৰাজনীতিটো আমি আগুৱাই লৈ যাম